রাজ্য জুড়ে অব্যাহত প্রশাসনের উচ্ছেদ অভিযান। সরকারের উচ্ছেদ অভিযানের বিরুদ্ধে গর্জে উঠল আমশু। বিলাসীপাড়ার চিরাকুটায় আমশুর গণবিক্ষোভ কর্মসূচি। সারা রাজ্য জুড়ে চলা সরকারের উচ্ছেদ অভিযানের বিরুদ্ধে বিলাসীপাড়ায় আমশুর বিশাল গণবিক্ষোভ কর্মসূচি। চিরাকুটার মাটিতে হাজার হাজার মানুষ ও আমশু কর্মীদের গর্জন। যে ভারতবর্ষৰ মাটিত অসমৰ বুকুত গণতন্ত্ৰ ভুলণ্ঠিত হৈছে, সংবিধানক ধ্বংস কৰা হৈছে। তাৰ নেতৃত্বত কৰা হৈছে ৰাইজে নিৰ্বাচন কৰি দিয়া ভাৰতীয় সংবিধানৰ শপত খোৱা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমত গণতন্ত্ৰক কবৰ দিয়া হৈছে, সংবিধানক ধূলিসাৎ কৰি দিয়া হৈছে। এইটো আমি কোনো পদ্ধতিতেই নামানো। দাবি একটাই, শীঘ্রই উচ্ছেদ বন্ধ করতে হবে। উচ্ছেদিতদের অবিলম্বে পুনর্বাসন দিতে হবে। সভাপতি রেজাউল করিম সরকারের বিস্ফোরক অভিযোগ, সন্দেহভাজন ও অবৈধ বাংলাদেশির নামে কেবল রাজনীতি করছে সরকার। তার দাবি, অসমের ধর্মীয় সংখ্যালঘুদের মধ্যে একজনও বাংলাদেশি নেই। আজি এইটো আছিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি অমানৱীয়ভাৱে বিশেষকৈ ধৰ্মীয় সংখ্যালঘুসকলক টাৰ্গেট কৰি শদিয়াৰ পৰা ধুবুৰীলৈকে যি সংবিধানৰ বিৰুদ্ধে গৈ সুপ্ৰিম কোৰ্টৰ গাইডলাইন অৱমাননা কৰি কোনো মানুহক কোনো সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ যি ধৰণে অমানৱীয় উচ্ছেদ কৰিছে, ইয়াৰ বিৰোধিতা আমি কৰি আহিছোঁ। আজিও আমি ধুবুৰী জিলাত গণবিক্ষোভ কাৰ্যসূচী ইয়াৰ বিৰোধিতা কৰিছোঁ, কাৰণ এইটো সম্পূৰ্ণ 26ৰ নিৰ্বাচনী বৈতাৰিক প্ৰাৰম্ভ কৰে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এতিয়া ভয় আছে, ৰাইজক তেওঁ কোনো উত্তৰ দিব পৰা নাই, কাম কৰা নাই। গতিকে এইবিলাক তেওঁ দূৰ কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আচলতে সংখ্যালঘুসকলক টাৰ্গেট কৰিলে 26ৰ বৈতাৰণি পাৰ হ'ব বিচাৰিছে। আচলতে মানুহক এনেকুৱা ধৰণে নিজৰ গাদী ৰক্ষাৰ কাৰণে, মুখ্যমন্ত্ৰী হ'বৰ কাৰণে মানুহক এনেকুৱা ধৰণৰ অন্যায় কোনো ৰজাই আচলতে নকৰে, যিটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিছে। আজি আদানীক মাটি দিবৰ কাৰণে ধুবুৰী চৌৰাবাকাত আজি হাজাৰ হাজাৰ আজি ধৰ্মীয় সংখ্যালঘুসকলক, যাক খিলঞ্জীয়া বুলি কয়, তেওঁলোককো আজি তেওঁলোকে নোটিছ দি তেওঁলোকে উচ্ছেদ কৰি আছে। গতিকে এইটো কি? তার আরও অভিযোগ, প্রকৃত বাংলাদেশির রক্ষকই বর্তমানের মুখ্যমন্ত্রী। এমনকি প্রধানমন্ত্রী নরেন্দ্র মোদী দিল্লিতেই রয়েছেন নাম্বার 1 বাংলাদেশি শেখ হাসিনা। আমাৰ খণ্ডাই কৰি আমাৰ খণ্ডজনক বাংলাদেশী কয়, তেওঁলোকে বাংলাদেশী বৰপিৰা পাৰি দি আছে। আমি বাংলাদেশী ডক্টৰৰ বেতন দিছো, শেখ হাসিনা কো प्रधानमंत्री मोदी डांगरिया, मोदी जी यार जवाब दीजिए, शेख हसीना को क्यों आपने दिल्ली में बिठा के रखा है? बांग्लादेशी प्रीति किसका पास है? कोई मुसलमान ने नहीं रखा है। बांग्लादेशियों को इंडिया में जगह कौन दिया है? मोदी जी ने दिया है। ये हिमंत बिश्व शर्मा आप भी जान लीजिए, आपका प्राइम मिनिस्टर बांग्लादेशी को इंडिया में जगह दे रहा है। মানবিকতার খাতিরে চড়ুয়াপাখর, সন্তোষপুর ও চিরাকুটায় উচ্ছেদিতদের সঙ্গে সদ্ব্যবহার করার আহ্বান আমশু নেতৃত্বের। আর সরকার এ ধরনের অত্যাচার বন্ধ না করলে ভবিষ্যতে আমশু আরও শক্তিশালী আন্দোলন গড়ে তুলবে বলে হুঁশিয়ারি দেন সংগঠনের এক নেতা। কিন্তু এই উচ্ছেদ কৰিব যাওঁতে ৰাজ্য চৰকাৰে যে আকৌ পোনে পোনে বাৰে বাৰে মানৱতা ভুলণ্ঠিত কৰিছে, যে ভূমিহীন পৰিয়ালক তেওঁলোকৰ ভুলতা চলাইছে। ভূমিহীন পৰিয়ালৰ যে যিটো কণ ছাত্ৰ আছিল, যি বিদ্যালয়মুখী ছাত্ৰ ছাত্ৰী, তেওঁলোকৰ সেই কিতাপৰ ওপৰত ভুলতা চলিছে, স্কুল বেগটোৰ ওপৰত ভুলতা চলিছে, গৰ্ভৱতী মহিলাৰ ওপৰত যে অন্যায় কৰা হৈছে, মহিলাৰ অধিকাৰ খৰ্ব কৰিছে, যে ছাত্ৰ ছাত্ৰী অধিকাৰ খৰ্ব কৰাইছে, বৃদ্ধা যি 70-80 বছৰ বৃদ্ধা শয্যাগত বেমাৰ যি আক্ৰান্ত, কি বিছানাত পইছে, যি হজ পোছাক কৰিব নোৱাৰে, সেই বৃদ্ধা ওপৰত অন্যায় কৰা হৈছে। জিলা প্ৰশাসনক কোনোদিন ৰাজ্য মাননীয় মুখ্যমন্ত্ৰী কৰা নাই, উচ্ছেদ কৰিছে। এটুপি পানী দিয়া ব্যৱস্থা আজিলৈকে নকৰে, কোনো খাদ্য এটা ব্যৱস্থা নকৰে, তম্বু দিয়া এটা ব্যৱস্থা নকৰে, তাকো নকৰাৰ পিছত আৰু আমি এতিয়া নতুনকৈ এটা খবৰ পাইছো, ইয়াতে চৌৰাকুটা, চিৰাকুটাৰ আৰু সন্তোষপুৰৰ পৰা ইয়াত যিবোৰ মানুহক উচ্ছেদ কৰিলে, যিবোৰ মানুহৰ বেংকৰ পৰা এটা লোন আছিলে, এই লোন লোৱা মানুহ বেংকে সাংঘাতিকভাৱে তেওঁলোকক এটা আক্ৰমণ তেওঁলোকক বিচাৰি আছে। আমি আপোনালোকক কৈছো, এই মানুহে কেনেকে বেংকৰ লোন পৰিশোধ কৰিব? এই মানুহে কেনেকে বেংকৰ লোন পৰিশোধ? আপোনালোকে তেওঁ ঘৰ ভাঙি দিলে, তেওঁলোকে জীৱনটো আপোনালোকে এটা সময়ৰ ভিতৰত তছনছ কৰি দিলে। গতিকে ৰাজ্য চৰকাৰক আমি আপোনালোকৰ জৰিয়তে পুনৰ এটা আহ্বান কৰিম, ৰাজ্য চৰকাৰে যেতিয়া প্ৰকৃত ভাৰতীয় যি ভূমিহীন লোকক যেতিয়ালৈকে চৰকাৰীভাৱে সংস্থাপন নকৰিব, যেতিয়ালৈকে প্ৰকৃত ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ ছাত্ৰ ছাত্ৰীৰ অধিকাৰ নাপাব, যেতিয়ালৈকে মহিলাৰ অধিকাৰ নাপাব, যেতিয়া শয্যাগতৰ লগত অন্যায় নকৰিব, তেতিয়ালৈকে আমশু গণতান্ত্রিক আন্দোলন ইয়াতকৈ আৰু শক্তিশালী ৰূপত থাকিব। রেজাউল করিমের হুঁশিয়ারি, এই অমানবিক উচ্ছেদ বন্ধ না হলে অচিরেই শুরু হবে বৃহৎ গণ আন্দোলন, স্তব্ধ হয়ে যাবে গোটা আসাম। হৈ গ'লেও
হিন্দু মুছলমান কৰি তেওঁ গাদী ৰক্ষা কৰিবৰ কাৰণে মুছলমানসকলক টাৰ্গেট কৰিছে। এইটো বন্ধ কৰিব লাগে। আমাৰ কথা হৈছে আমি ভূমিহীন মানুহে ভূমি পাব লাগে, গৰাকৰণী প্ৰীতি ভূমি পাব লাগে। বসুন্ধৰাত আমাৰ মানুহখিনি মাটি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু যিসকলক উচ্ছেদ কৰিছে তেওঁলোকক সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু যি ধুবুৰী জিলাত যি আৰু নতুনকৈ অধিগ্ৰহণ কৰিবৰ কাৰণে চেষ্টা চলাই আছে এইবিলাক বন্ধ হ'ব লাগে। আজি ধুবুৰী জিলাত ইয়াৰ বৃহৎ প্ৰতিবাদ আপোনালোকে দেখিছে। আমি এই প্ৰতিবাদ আমি কলিয়াবৰ আৰু নগদ আমি এই মাহতে কৰিম। পৰৱৰ্তী পৰ্যায়ত মুখ্যমন্ত্ৰী ডাঙৰীয়া যদি সংখ্যালঘুৰ ওপৰত এই নিৰ্মম অত্যাচাৰ, গুলি চালি মানুহক হত্যা কৰা, মানুহৰ ভূমি কাঢ়ি লোৱা, মুখৰ ভাত কাঢ়ি লোৱা, স্কুল কাঢ়ি লোৱা কামবিলাক যদি হিমন্ত বিশ্ব শৰ্মা বন্ধ নকৰে, এটা দিনত সকলো ৰাইজক আহ্বান জনাই আমি ৰাজপথত উলিয়াই আনি সকলো ৰাজপথ স্তব্ধ কৰি হ'লেও আমাৰ যি সাংবিধানিক অধিকাৰ, মৌলিক অধিকাৰ সেইখিনি আমি কাঢ়ি ল'বলৈ চেষ্টা আমি। তার অভিযোগ, এই উচ্ছেদ অভিযানের আসল কারণ শুধুই ২৬-এর বৈতরণী পার করা। উল্লেখ্য, গত ৮ই জুলাই বিলাসীপাড়ায় রাজ্যের বৃহত্তম উচ্ছেদ অভিযান চালিয়েছিল সরকার। আদানির তাপবিদ্যুৎ প্রকল্পের জন্য সন্তোষপুর, চড়ুয়াবাখর ও চিরাকুটায় ৪,০০০ বিঘা ভূমি দখলমুক্ত করা হয়েছিল। আজকের এই গণবিক্ষোভ থেকে সভাপতি রেজাউল করিম সহ একাধিক আমশু নেতাকে আটক করে পুলিশ। যদিও এতে পিছিয়ে আসবে না বিক্ষোভকারীরা, হুঁশিয়ারি আমশু সভাপতির। আমশুর এই গণবিক্ষোভের পর সরকার কি পদক্ষেপ নেয় সেটা পরবর্তীতে লক্ষণীয়। বিলাসীপাড়া থেকে অবিনাশ শীলের রিপোর্ট, এনকেটিভি বাংলা।